আঁচনি যে দিছে ধাৰৰ ওপৰত ধাৰ গৰ্ভত থকা সন্তান দিও ধাৰৰ বুজা লৈহে আঁচনি দিবলৈ যোগাৰ কৰিব পৰা হৈছে বিজেপিৰ সদস্যতা ভৰ্তিৰ নামত কি চলিছে সবকা সাথ সবকা বিকাশ কৰা বিজেপিয়ে মহিলাসকলক ভীতিগ্ৰস্ত কৰিছে কিয় ভয় ভাবুকি আৰু প্ৰলোভনেৰে বৃদ্ধি কৰা হৈছে নেকি বিজেপিৰ সদস্য বিজেপিৰ সদস্য নহলে কাটি দিয়া হ'ব চৰকাৰী আঁচনি বিজেপিৰ টকাৰে দিছে নেকি চৰকাৰী আঁচনি চৰকাৰী কৰ্মচাৰীক কিয় নিয়োগ কৰা হৈছে দলীয় কামত ভাৰত পঠোৱা বিজেপি চৰকাৰলৈ প্ৰশ্ন মীৰা বৰঠাকুৰৰ কি ঘটিছে বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ নামত চৰকাৰী কাৰ্যসূচীত পৰিণত কৰা হৈছে বিজেপিৰ দলীয় কাৰ্যসূচীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী কৰ্মচাৰীসকলৰ জৰিয়তে হিতাধিকাৰীসকলক বাধ্য কৰা হৈছে বিজেপিৰ সদস্য হ'বলৈ অৰুণোদয় নিযুত মাইনা লাখপতি বাইদেউ আদিৰ লগতে প্ৰধানমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনা আৰু চৰকাৰী গৃহ আবণ্টনৰ বাবেও এতিয়া হ'ব লাগিব বিজেপিৰ সদস্য বিজেপিৰ এই দলীয় কাৰ্যসূচীত ব্যৱহৃত হৈছে চৰকাৰী কৰ্মচাৰীও উল্লেখ্য যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীতো বিজেপিৰ সদস্য ভৰ্তি অভিযানত নামি পৰিছে একাংশ চৰকাৰী বিষয়া ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দায়িত্ববাহী চন্দন তালুকদাৰ নামৰ চৰকাৰী কৰ্মচাৰীজনৰ উদ্যোগত বিজেপিৰ সদস্য ভৰ্তি অভিযান চলি থকা বুলি গুৰুতৰ অভিযোগ উঠিছে বিজেপিৰ সদস্য নহলে চৰকাৰৰ কোনো আঁচনি লাভ নকৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰাজহুৱা মন্তব্য কৰাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে কংগ্ৰেছ দলে আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছত এইবাৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে উত্থাপন কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰশ্ন উত্থাপন কৰিছে মীৰা বৰঠাকুৰে তেওঁ কয় যে চৰকাৰী আঁচনিৰ ধন বিজেপিয়ে দলৰ পৰা দিছে নেকি সেয়া স্পষ্ট কৰক মই ভৱেশ কলিতা ডাঙৰীয়াক কৈছো এটা ইমান ডাঙৰ দলৰ সভাপতিয়ে ইমান দায়িত্ব জ্ঞান নথকা কথা কোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা মই এটা কথা অসম চৰকাৰক সুধিব বিচাৰিছো বিজেপি সকলক সুধিব বিচাৰিছো আপোনালোকে যে অৰুণোদয় দিছে বিজেপিৰ পইচাৰে দিছে নে অসমৰ ৰাইজৰ কৰকাতলৰ পইচা দাম বৃদ্ধি টেক্স কৰ ধাৰৰ বুজা এইবিলাকৰ ওপৰত দিছে কাক ভৰাব বিচাৰিছে কোনোবাই বিজেপি সদস্য হ'ব বিচাৰিছে আমাৰ ক'বলগীয়া কথা একো নাই কিন্তু বিজেপি সদস্য নহলে আঁচনি কাটি দিব আঁচনি বিজেপি পইচাৰে দিছে নেকি সদস্য ভৰ্তিৰ পইচাৰে পংকে আঁচনি দিছে নেকি আঁচনি যে মীৰা বৰঠাকুৰৰ পৰাও যদি 10 পইচা গৈছে ভৱেশ কলিতাৰো 10 পইচা গৈছে কংগ্ৰেছৰ যদি 10 পইচা গৈছে বিজেপিৰো 10 পইচা গৈছে এনেকুৱা কথা নহয় যে আঁচনি বিজেপিয়ে দিছে দুৰ্ভাগ্যজনক কথা এটা দলৰ সভাপতি এনেকুৱা ৰেসপন্সিবিলিটিজ নথকা দায়িত্ব জ্ঞান নথকা কথাৰে মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি দলৰ সদস্য পদ ল'বলগীয়াটো আচৰিত কথা আপুনি ইমান ভাল কাম কৰিছে সবকা সাথ সবকা বিকাশ কৰিছে সবকা বেটি বচাও বেটি পঢ়াও কৰিছে ইমান ভাল কাম কৰাৰ পিছত কিয় আপুনি ইমান ভয় আৰু ভীতিগ্ৰস্ত কৰি মেম্বাৰশ্বিপ ল'বলগীয়া হৈছে আমাৰ মেম্বাৰশ্বিপ লোৱাত আপোনালোকৰ যদি গোটেই 3,50,00,000 মেম্বাৰ হয় ক'বলগীয়া কথা একো নাই কিন্তু ভীতিগ্ৰস্ত কিয় কৰিছে এই কথাটো পুনৰ মনত ৰাখিব কোনো আঁচনি বিজেপিৰ পইচা দি দিয়া নাই যিমান আঁচনি দিছে 1,50,000 কোটি টকা ধাৰ লৈছে আঁচনি পোৱা সকলেও ধাৰৰ বুজা বহন কৰি আছে এই কথাটো ভৱেশ কলিতাই অলপ বুধগম্য হলে ভাল বিজেপিয়ে বুজি পালে হল ভাল এই মাহত দুবাৰকৈ ধাৰ ল'বলগীয়া অৱস্থাত লৈ গুচি গৈছে আপুনি যদি কেগৰ ৰিপৰ্ট চাই আজি তাৰিখত যদি অত্যন্ত ধাৰ ল'বলগীয়া লৈছে চৰকাৰখন আমাৰ অসম চৰকাৰ গতিকে হাল এৰি খিয়াল খেদা কামবোৰ বাদ দি এই ভয় আৰু ভীতিগ্ৰস্তৰে মানুহক বিজেপিৰ পক্ষলৈ কৰাৰ যিটো হিটলাৰী যিটো নীতি কৰিছে ইয়াক পৰিহাৰ কৰি কোনোবাই যদি বিজেপি মেম্বাৰ ল'ব বিচাৰিছে ল'ব দিয়ক কিন্তু ভীতিগ্ৰস্ত কৰি নহয় শেষত আকৌ মনত পেলাই দিছো আঁচনি যে দিছে ধাৰৰ ওপৰত ধাৰ গৰ্ভত থকা সন্তান দিও ধাৰৰ বুজা লৈহে আঁচনি দিবলৈ যোগাৰ কৰিব পৰা হৈছে এই কথাটো মনত ৰাখিব আৰু মানুহক ভীতিগ্ৰস্ত নকৰিবৰ কাৰণে মই বিজেপিক সকীয়াই দিছো কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উত্থাপন কৰা এই প্ৰশ্নৰ উত্তৰ বিজেপি আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীয়ে কেনেদৰে দিয়ে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট এণ্ড ভিলাই